নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? দিনটো গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষ খবৰসমূহ চমুকৈ এনেধৰণৰ। চৰকাৰী অনুষ্ঠানত এতিয়াৰে পৰা বাধ্যতামূলক হ'ব বন্দে মাতৰম। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনে দেশজুৰি চৰ্চা লাভ কৰাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব হৈছে 4 বিশিষ্ট ব্যক্তি। কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ। ইফালে 20 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব আপোনাৰ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ নিয়ম। বনভূমি উচ্ছেদত উচ্চতম ন্যায়ালয়ৰ সেউজ সংকেতৰ পৰা লাখ লাখ ডি ভোটৰ নাম কৰ্তনলৈ ৰাজ্যৰ খবৰে গৰম কৰি ৰাখিছে এতিয়া বতাহ। লগতে আছে চাহ শ্ৰমিকৰ বাবে সুখবৰ, বিৰোধী ঐক্যৰ নতুন সমীকৰণ আৰু চুবুৰীয়া দেশ বাংলাদেশৰ নিৰ্বাচনী উত্তাপ। মাত্ৰ কেইমিনিটমানতে জানক ৰাজনীতি, অৰ্থনীতি, খেল জগতৰ পৰা আৰম্ভ কৰি দেশ বিদেশৰ আটাইবোৰ গুৰুত্বপূৰ্ণ খবৰ। চেনেলটো এতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া মাঘ মাহৰ 29 তাৰিখ আৰু ইংৰাজী 12 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। চৰকাৰী অনুষ্ঠানত এতিয়াৰে পৰা বাধ্যতামূলক হ'ব বন্দে মাতৰম। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা সকলো চৰকাৰী অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীতৰ পূৰ্বে বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰমৰ 6টা স্তৱক গোৱাটো বা বজোৱাটো বাধ্যতামূলক হ'ব। 3 মিনিট 10 ছেকেণ্ডৰ এই বিশেষ সংস্কৰণটো ৰাষ্ট্ৰপতিৰ আগমন, ত্ৰিৰংগা উত্তোলন আৰু ৰাজ্যপালৰ ভাষণৰ দৰে চৰকাৰী কাৰ্যসূচীত ব্যৱহাৰ কৰিব লাগিব। ৰাষ্ট্ৰীয় গীতৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে লোৱা হৈছে এই সিদ্ধান্ত। লগতে ইয়াৰ চৰকাৰী সংস্কৰণ পৰিৱেশনৰ সময়ত দৰ্শক থিয় হোৱাটো একান্তই আৱশ্যক। অৱশ্যে কোনো চলচ্চিত্ৰ বা তথ্যচিত্ৰৰ অংশ হিচাপে এই গীত বাজিলে দৰ্শকে থিয় হোৱাৰ কোনো প্ৰয়োজন নাই, যাতে প্ৰদৰ্শনত কোনো বাধা নাহে। উল্লেখযোগ্য যে 2025 চনৰ 7 নৱেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শিল্পীসকলে এই ৰাষ্ট্ৰগীত পৰিৱেশন কৰিছিল। মাতৃভূমিৰ প্ৰতি মৰ্যাদা আৰু সন্মান প্ৰদৰ্শনৰ লক্ষ্যৰে এই নতুন নিয়ম বলবৎ কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ। উগ্ৰ ভাষণৰ অভিযোগত অসমৰ 4 বিশিষ্ট ব্যক্তিৰ আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উগ্ৰ ভাষণ অৰ্থাৎ হেড স্পীচ প্ৰদানৰ অভিযোগ তুলি দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসমৰ 4জন বিশিষ্ট ব্যক্তি। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা, জ্যেষ্ঠ সাংবাদিক পৰেশ চন্দ্ৰ মালাগৰ আৰু জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে এই আবেদন দাখিল কৰিছে। আবেদনকাৰীসকলৰ মতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত ৰাজহুৱা ভাষণ আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা বিশেষ সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্যমূলক মন্তব্য কৰি আহিছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই আবেদনত অভিযোগ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মিয়া বা বাংলাদেশী আদি শব্দ ব্যৱহাৰ কৰি সমাজত বিভাজন সৃষ্টি কৰিব বিচাৰিছে। আনকি সম্প্ৰদায়টোৰ বিৰুদ্ধে সামাজিক আৰু অৰ্থনৈতিক বৰ্জনৰ দৰে আহ্বান জনোৱা বুলিও আবেদনখনত উল্লেখ কৰা হৈছে। এই সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে আগন্তুক সময়ত শুনানি গ্ৰহণ কৰিবলৈ সন্মতি জনাইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 20 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব ছ'চিয়েল মিডিয়াৰ নিয়ম। AI কণ্টেণ্টত থাকিব লাগিব লেবেল। 3 ঘণ্টাত আঁতৰিব ডিপফেক। ডিজিটেল পৃথিৱীত ভুৱা তথ্য আৰু ডিপফেকৰ সন্ত্ৰাস ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মঙলবাৰে জাৰি কৰা এক নিৰ্দেশ অনুসৰি অহা 20 ফেব্ৰুৱাৰীৰ পৰা ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ বাবে নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব। নতুন নিৰ্দেশনাসমূহৰ মূল দিশসমূহ এনেধৰণৰ। AI লেবেল বাধ্যতামূলক। ফেচবুক, ইউটিউব, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত যদি কোনো ফটো বা ভিডিঅ' কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বনোৱা হয়, তেন্তে তাত স্পষ্টকৈ AI জেনেৰেটেড বুলি লেবেল লগাব লাগিব। 3 ঘণ্টাৰ সময়সীমা। কোনো ব্যক্তিৰ আপত্তিজনক ডিপফেক ফটো বা ভিডিঅ' ভাইৰেল হ'লে অভিযোগ পোৱাৰ মাত্ৰ 3 ঘণ্টাৰ ভিতৰত সংশ্লিষ্ট প্লেটফৰ্মে সেয়া আঁতৰাই পেলাব লাগিব। ভুল তথ্য ৰোধ। নিৰ্বাচনী জালিয়াতি আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰা ভুৱা কণ্টেণ্ট ট্ৰেছ কৰিবলৈ IT নিয়ম 2021ৰ সংশোধন কৰা হৈছে। চৰকাৰে স্পষ্ট কৰি দিছে যে 20 ফেব্ৰুৱাৰীৰ পৰা এই নিয়ম উলংঘা কৰা কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ ফলত এতিয়াৰ পৰা সাধাৰণ ব্যৱহাৰকাৰীয়ে কোনো এটা ভিডিঅ' আচল নে AI দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ' সেয়া সহজে ধৰিব পাৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উচ্ছেদত উচ্চতম ন্যায়ালয়ৰ সেউজ সংকেত। মুখ্যমন্ত্ৰীৰ আদৰণি। বনভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে এক ডাঙৰ সফলতা লাভ কৰিছে। ৰাজ্যৰ বনভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰা চৰকাৰী ক্ষমতাৰ ওপৰত উচ্চতম ন্যায়ালয়ে মোহৰ মৰা কাৰ্যক বুধবাৰে ঐতিহাসিক বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত তেওঁ কয় যে এই ৰায়ৰ ফলত উচ্ছেদ অভিযানৰ গতি বৃদ্ধি পাব আৰু আদালতৰ স্থগিতাদেশৰ ফলত হোৱা বিলম্ব দূৰ হ'ব। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা উচ্ছেদৰ পূৰ্বে জিলা আয়ুক্তৰ নেতৃত্বত এখন বিশেষ কমিটি গঠন কৰা হ'ব। এই কমিটিয়ে ভূমিৰ স্থিতি পৰীক্ষা কৰিব আৰু ভূমিখণ্ড যদি সঁচাকৈয়ে বনভূমি হয় তেন্তে 15 দিনৰ ভিতৰত উচ্ছেদৰ জাননী জাৰি কৰিব। পূৰ্বে এই সময়সীমা আছিল এমাহ, যদিও উচ্চতম ন্যায়ালয়ে এতিয়া ইয়াক 15 দিনলৈ হ্ৰাস কৰিছে। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে এতিয়ালৈকে 1,25,326 হেক্টৰ বনভূমি বেদখলমুক্ত কৰা হৈছে
আৰু অতিৰিক্ত 3,62,082 হেক্টৰ ভূমি মুকলি কৰিবলৈ ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছে। এই সিদ্ধান্তই কাজিৰঙা, মানাহ আৰু পবিতৰাৰ দৰে অভয়াৰণ্যসমূহৰ সুৰক্ষা নিশ্চিত কৰাত সহায় কৰিব। অৱশ্যে চৰকাৰে স্পষ্ট কৰি দিছে যে উচ্ছেদৰ সমান্তৰালকৈ খিলঞ্জীয়া লোকসকলৰ বন অধিকাৰ সুৰক্ষিত কৰাৰ দিশটোতো চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল লাখ লাখ ডি ভোটাৰৰ নাম। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অসমৰ নিৰ্বাচনী পৰিৱেশৰ মাজতে ভোটাৰৰ তালিকাক লৈ এক বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত তেওঁ দাবী কৰে যে শেহতীয়া বিশেষ সংশোধনী অৰ্থাৎ স্পেচিয়েল ৰিভিজনৰ সময়ত ৰাজ্যৰ লাখ লাখ ডি ভোটাৰ বা সন্দেহযুক্ত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত তালিকা অনুসৰি প্ৰায় 2.43 লাখ ভোটাৰৰ নাম কৰ্তন হোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে বিজেপি কৰ্মীসকলে দাখিল কৰা অভিযোগৰ ভিত্তিত এই নামসমূহ কৰ্তন কৰা হৈছে। তেওঁ ইয়াক কেৱল আৰম্ভণি বুলি অভিহিত কৰি কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পাছত ৰাজ্যত বিশেষ নিবিড় সংশোধনী অৰ্থাৎ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰায় 4 পৰা 5 লাখ সন্দেহযুক্ত লোকৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা আছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰৰ এই যুঁজ অব্যাহত থাকিব বুলি তেওঁ হুংকাৰ প্ৰদান কৰা দেখা যায়। অৱশ্যে এই প্ৰক্ৰিয়াত এজনো খিলঞ্জীয়া বা অসমীয়া ভোটাৰ প্ৰভাৱিত নহয় বুলি মুখ্যমন্ত্ৰীয়ে আশ্বস্ত কৰে। উল্লেখযোগ্য যে ডিচেম্বৰ মাহত প্ৰকাশিত খচৰা তালিকাৰ তুলনাত এতিয়া অসমৰ মুঠ ভোটাৰৰ সংখ্যা 0.97% হ্ৰাস পাইছে। বৰ্তমানৰ চূড়ান্ত তালিকা অনুসৰি অসমত মুঠ এতিয়া ভোটাৰৰ সংখ্যা হৈছে 2,49,00,000। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্বত পুনৰ অসমৰ চাহৰ জয়যাত্ৰা। ৰপ্তানি বৃদ্ধিৰ লগতে শ্ৰমিকৰ বাবে সুখবৰ। অসমৰ অৰ্থনীতিৰ প্ৰাণস্বৰূপ চাহ উদ্যোগলৈ ঘূৰি আহিছে সোণালী দিন। বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহৰ অভূতপূৰ্ব সাফল্যৰ খাতিয়ন দাঙি ধৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে বিগত 25 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ পৰা বিদেশলৈ চাহৰ ৰপ্তানি 40 নিযুত মিলিয়ন কেজিলৈ বৃদ্ধি পাইছে। বিশেষকৈ অৰ্থডক্স চাহৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত অসমে এতিয়া বিশ্বক নেতৃত্ব দিয়াৰ দিশে অগ্ৰসৰ হৈছে। চৰকাৰে অৰ্থডক্স চাহৰ উৎপাদনত উৎসাহিত কৰিবলৈ ৰছ সাহায্য প্ৰতি কেজিত 10 টকাৰ পৰা 15 টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। গুৱাহাটী চাহ নিলাম কেন্দ্ৰতো এই বিশেষ চাহৰ বিক্ৰী 100% বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে এই লাভৰ অংশ চাহ শ্ৰমিকসকলকো প্ৰদান কৰিবলৈ চাহ সংস্থাসমূহক আহ্বান জনায়। ইয়াৰ সমান্তৰালকৈ আগন্তুক 6-7 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত 5,000 চাহ শ্ৰমিকক নিজৰ হাতেৰে মাটিৰ পট্টা প্ৰদান কৰাৰ পৰিকল্পনাও চৰকাৰে হাতত লৈছে। 10 মাৰ্চৰ ভিতৰত প্ৰায় 20,000 শ্ৰমিকক এই সুবিধা প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা। প্ৰতিখন আঞ্চলিকলৈ 5 লাখ টকাৰ অনুদান। অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যক সবল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ শেহতীয়া ঘোষণা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন আঞ্চলিক শাখালৈ 5 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব। সংঘৰ সাংগঠনিক ভেটি মজবুত কৰা আৰু আঞ্চলিক পৰ্যায়ত গুৰুজনাৰ আদৰ্শ প্ৰসাৰৰ উদ্দেশ্যে এই পুঁজি ধাৰ্য কৰা হৈছে। প্ৰচাৰিত তথ্য অনুসৰি এই সাহায্য আঁচনিখন 2টা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব। প্ৰথম পৰ্যায়ত কেৱল আঞ্চলিক শাখাসমূহক 5 লাখ টকাকৈ প্ৰদান কৰা হ'ব যদিও পৰৱৰ্তী সময়ত সংঘৰ প্ৰাথমিক শাখাসমূহকো এই চৰকাৰী পুঁজিৰ আওতালৈ অনা হ'ব বুলি জানিব পৰা গৈছে। চৰকাৰৰ এই পদক্ষেপে সংঘৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ মাজত উৎসাহৰ সৃষ্টি কৰে। এই অনুদানে আঞ্চলিক কাৰ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নত বিশেষভাৱে সহায় কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 14 ফেব্ৰুৱাৰীত মুকলি হ'ব কুমাৰ ভাস্কৰ বৰ্মন সেতু। 6 লেনযুক্ত দলঙেৰে সুচল হ'ব যাতায়াত। ৰাজ্যৰ যাতায়াত আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ হিচাপে অহা 14 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব কুমাৰ ভাস্কৰ বৰ্মা সেতু। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে এই বিশেষ ঘোষণা কৰি জনায় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন দলংখনৰ উদ্বোধন কৰিব। প্ৰায় 6টা লেনযুক্ত এই আধুনিক সেতুখনে নিৰ্মাণৰ ফলত যান-জঁটৰ সমস্যা বহু পৰিমাণে লাঘৱ কৰিব। অৱশ্যে দলংখনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিছুমান বিশেষ নিৰ্দেশনাও জাৰি কৰিছে। এই নতুন দলঙৰে কোনো ধৰণৰ গধুৰ বাহন যেনে বাছ, ট্ৰাক বা ডাম্পাৰ চলাচল কৰিব নোৱাৰিব। কেৱল 4চকীয়া বাহন, 2চকীয়া বাহন আৰু অটোৰিক্সাৰ বাবেহে এই পথ মুকলি থাকিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কৃষকলৈ সুখবৰ। এতিয়াৰ পৰা চৰকাৰে অধিক মূল্যত ক্ৰয় কৰিব ধান আৰু সৰিয়হ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে এক অতি সুখবৰ। এতিয়াৰ পৰা চৰকাৰে কৃষকৰ উৎপাদিত ফচল উচিত মূল্যত ক্ৰয় কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশেষকৈ ধান আৰু সৰিয়হৰ খেতিৰ সৈতে জড়িত কৃষকসকলে ইয়াৰ দ্বাৰা পোনপটীয়াকৈ উপকৃত হ'ব। চৰকাৰী নিৰ্দেশনা অনুসৰি কৃষকৰ পৰা প্ৰতি কুইণ্টল ধান 2,550 টকা দৰত ক্ৰয় কৰা হ'ব আৰু একেদৰে সৰিয়হ খেতিয়কসকলক উৎসাহিত কৰিবলৈ চৰকাৰে প্ৰতি কুইণ্টল সৰিয়হৰ বিনিময়ত 6,450 টকা নিৰ্ধাৰণ কৰিছে। চৰকাৰৰ এই পদক্ষেপে মধ্যভোগীৰ প্ৰভাৱ হ্ৰাস কৰিব আৰু কৃষকসকলে তেওঁলোকৰ কষ্টৰ সঠিক মূল্য লাভ কৰাটো নিশ্চিত কৰিব। ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ দিশত ই এক ফলপ্ৰসূ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিৰোধীৰ ঐক্যৰ মিত্ৰতা সম্পৰ্কত AICCৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীত বহিব ভূপেন বৰা আৰু অখিল গগৈৰ বৈঠক। অসমত বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিৰোধী মিত্ৰতাৰ সন্দৰ্ভত আলোচনা কৰাৰ মূল দায়িত্ব এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক অৰ্পণ কৰা হয়। ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এই পদক্ষেপে এক নতুন মূৰ লোৱাৰ সম্ভাৱনা দেখা গৈছে। আগন্তুক শুকুৰবাৰে গুৱাহাটীত এই মিত্ৰতা সম্পৰ্কত এক বিশেষ বৈঠক অনুষ্ঠিত হ'ব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজত হ'বলগীয়া এই বৈঠকখনে আগন্তুক নিৰ্বাচনী মিত্ৰতাৰ দিশটো স্পষ্ট কৰি তুলিব। জানিব পৰা মতে শুকুৰবাৰৰ এই বৈঠকে মিত্ৰতাক লৈ এক সুস্থিৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ পূৰ্বে EVM সজাগতা অভিযান। 5 ৰাজ্যত 1.20 লাখতকৈ অধিক ভোটাৰৰ অংশগ্ৰহণ। আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগে অসমকে ধৰি কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগত ব্যাপক EVM আৰু VVPAT সজাগতা অভিযান আৰম্ভ কৰিছে। ভোটাৰসকলক ইলেক্ট্ৰনিক ভোটিং মেচিনৰ কাৰ্যপ্ৰণালীৰ সৈতে চিনাকি দিয়াৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়। 10 ফেব্ৰুৱাৰী 2024লৈকে উপলব্ধ তথ্য অনুসৰি এই 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ EVM প্ৰদৰ্শন কেন্দ্ৰসমূহত 1.20 লাখতকৈও অধিক ভোটাৰে অংশগ্ৰহণ কৰা দেখা গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সাৱধান, আপোনাৰ মোবাইললৈ আহিছে নেকি লোন অফাৰৰ মেছেজ? এটা ভুল ক্লিকে উদং কৰিব পাৰে আপোনাৰ বেংক একাউণ্ট। মাৰ্চ মাহ অৰ্থাৎ বিত্তীয় বৰ্ষৰ সামৰণি যিমানেই ওচৰ চাপিছে সিমানেই সক্ৰিয় হৈ পৰিছে চাইবাৰ অপৰাধীৰ দল। বৰ্তমান বহু গ্ৰাহকৰ মোবাইললৈ সুলভ সুতৰ হাৰত ইনষ্টেণ্ট লোন বা ঋণ আগবঢ়োৱাৰ লোভনীয় মেছেজ ঘনে ঘনে অহা পৰিলক্ষিত হৈছে। কিন্তু এনে মেছেজত থকা লিংক ক্লিক কৰাৰ পূৰ্বেই আপুনি 10 বাৰ ভবাটো অতি জৰুৰী। কেনেকৈ চলে এই প্ৰবঞ্চনা? প্ৰবঞ্চকসকলে চৰকাৰী আঁচনি বা নামী দামী বেংকৰ নাম ব্যৱহাৰ কৰি গ্ৰাহকলৈ ভুৱা লিংক প্ৰেৰণ কৰে। এই লিংকত ক্লিক কৰিলে আপোনাৰ ফোনটো হেক হোৱাৰ সম্ভাৱনা থাকে অথবা আপোনাৰ বেংকিং তথ্য তেওঁলোকৰ হাতলৈ গুচি যায়। ফলত একাউণ্টত থকা কষ্টোপাৰ্জিত ধন মুহূৰ্ততে নাইকিয়া হৈ যাব পাৰে। সুৰক্ষিত থাকিবলৈ আপুনি কি কৰিব? অচিনাকি নম্বৰৰ পৰা অহা কোনো লোন অফাৰ লিংকত ক্লিক নকৰিব। নিজৰ বেংক একাউণ্টৰ OTP, পিন বা পাছৱৰ্ড কাৰোৰে সৈতে শ্বেয়াৰ নকৰিব। ঋণৰ প্ৰয়োজন হ'লে সদায় বেংকৰ আনুষ্ঠানিক শাখা বা অফিচিয়েল এপৰ সহায় লওক। মনত ৰাখিব, অলপ অসাৱধানতাৰ কাৰণে আপুনি ডাঙৰ বিপদত পৰিব পাৰে। এনে কোনো প্ৰবঞ্চনাৰ বলি হ'লে তৎকালীনভাৱে চাইবাৰ আৰক্ষীৰ 1930 নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মৰাণৰ আকাশত যুদ্ধ বিমানৰ গৰ্জন। জৰুৰীকালীন অৱতৰণস্থলী পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে। অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে আজি মৰাণৰ আকাশত দেখা গ'ল যুদ্ধ বিমানৰ বিক্ৰম। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নৱনিৰ্মিত জৰুৰীকালীন অৱতৰণস্থলীত আজি ভাৰতীয় বায়ুসেনাই সুখয়, ৰাফেল আৰু তেজছৰ দৰে অত্যাধুনিক যুদ্ধ বিমানৰ পৰীক্ষামূলক অৱতৰণ সম্পন্ন কৰে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ অংশ হিচাপে এই অনুশীলন চলোৱা হৈছে। 14 ফেব্ৰুৱাৰীৰ পুৱা 10 বজাত শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদী মৰাণত উপস্থিত হ'ব। তাত তেওঁ 16খন বিমানৰ এক চিত্তাকৰ্ষক এয়াৰ শ্ব' প্ৰত্যক্ষ কৰিব। প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে 4.2 কিলোমিটাৰ জুৰি নিৰ্মাণ কৰা এই বিশেষ ৰানৱেটো যুদ্ধৰ সময়ত বা প্ৰাকৃতিক দুৰ্যোগৰ দৰে জৰুৰীকালীন পৰিস্থিতিৰ বায়ুসেনাৰ বিমান অৱতৰণৰ বাবে ব্যৱহাৰ কৰা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। চাহ শ্ৰমিকলৈ ভূমিৰ অধিকাৰ। মাৰ্চত অসমলৈ আহিব পাৰে প্ৰধানমন্ত্ৰী মোদী আকৌ। অহা 6 আৰু 7 মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী মোদীৰ। এই ভ্ৰমণৰ মূল আকৰ্ষণ হ'ব চাহ শ্ৰমিকসকলৰ ভূমিৰ পট্টা বিতৰণ। বুধবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে যে চৰকাৰে চাহ জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে তৎপৰতাৰে কাম কৰি আছে। মুখ্যমন্ত্ৰীৰ ইচ্ছা অনুসৰি প্ৰধানমন্ত্ৰীৰ হাতৰ পৰাই অন্ততঃ 5,000 চাহ শ্ৰমিকে এই পট্টা লাভ কৰিব। 10 মাৰ্চৰ ভিতৰত প্ৰায় 20,000 শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। অসমৰ বতৰৰ আগলি বতৰা অনুসৰি কাইলৈ দিনটোৰ সামগ্ৰিকভাৱে ৰৌদ্ৰোজ্জ্বল আৰু ফৰকাল হোৱাৰ সম্ভাৱনা আছে। পুৱাৰ ভাগত সামান্য কুঁৱলী থাকিব পাৰে যদিও বেলা বহাৰ লগে লগে ৰ'দৰ প্ৰখৰতা বৃদ্ধি পাব। সূৰ্যোদয় হ'ব পুৱা 5:52 আৰু সূৰ্যাস্ত হ'ব 5:14। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। সন্ধিয়াৰ পৰা বতাহত সামান্য শীতলতাৰ অনুভৱ কৰিব পাৰে। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। দুৰ্নীতিৰ ধাৰণা সূচাংকত ভাৰতৰ উন্নতি। 91 সংখ্যক স্থানলৈ উন্নীত দেশ। বিশ্বৰ দুৰ্নীতিৰ ধাৰণা সূচাংকত ভাৰতে পূৰ্বৰ তুলনাত সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। বাৰ্লিনস্থিত সংস্থা ট্ৰান্সপাৰেন্সি ইণ্টাৰনেশ্যনেলৰ শেহতীয়া 2025 চনৰ প্ৰতিবেদন অনুসৰি 182খন দেশৰ ভিতৰত ভাৰতে 91 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়। যোৱা বছৰ 96 সংখ্যক স্থানৰ পৰা ভাৰতে এইবাৰ 5টা স্থান আগুৱাই আহিছে। ভাৰতৰ এই উন্নতিয়ে দেশখনৰ প্ৰশাসনিক স্বচ্ছতাৰ দিশত এক ধনাত্মক ইংগিত বহন কৰিছে। প্ৰতিবেদন অনুসৰি 89
লাভ কৰি ডেনমাৰ্কে পুনৰ বিশ্বৰ আটাইতকৈ স্বচ্ছ দেশ হিচাপে শীৰ্ষস্থান ধৰি ৰাখিছে। ডেনমাৰ্কৰ পাছতে ফিনলেণ্ড, ছিংগাপুৰে স্থান লাভ কৰিছে, আনহাতে দক্ষিণ চুডান আৰু সোমালিয়াৰ সূচাংক একেবাৰে নিম্ন স্থানত আছে। উল্লেখযোগ্য যে আমেৰিকাৰ যুক্তৰাষ্ট্ৰ 29 সংখ্যক আৰু ব্ৰিটেইন 20 সংখ্যক স্থানত আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ডিজিটেল এৰেষ্টৰ নামত দেশত 54,000 কোটিৰ লুণ্ঠন, কেন্দ্ৰক কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। দেশজুৰি আতংকৰ সৃষ্টি কৰা ডিজিটেল এৰেষ্টক লৈ সোমবাৰে এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়াই দেশৰ উচ্চতম ন্যায়ালয়ে। এক গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে ডিজিটেল এৰেষ্টৰ জৰিয়তে প্ৰবঞ্চকে সমগ্ৰ দেশৰ পৰা 54,000 কোটিতকৈও অধিক টকা লুটি নিছে। এই পৰিমাণ দেশৰ কেইবাখনো ৰাজ্যৰ বাজেটতকৈ অধিক। ন্যায়ালয়ে ইয়াক কোনো বৃহৎ ডকাইতিতকৈ কম নহয় বুলি অভিহিত কৰি এই অপৰাধ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই প্ৰবঞ্চনা চক্ৰত বেংক বিষয়াসকলৰ ভূমিকাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰে। ন্যায়ালয়ৰ মতে বেংকসমূহৰ গাফিলতি অবিহনে ইমান বৃহৎ পৰিমাণৰ ধনৰ সৰবৰাহ হোৱাটো অসম্ভৱ। সাধাৰণ জনতাক ভয় দেখুৱাই চলাই থকা এই ডিজিটেল লুণ্ঠন বন্ধ কৰিবলৈ চৰকাৰে কি পদক্ষেপ লৈছে সেই বিষয়ে ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰা দেখা যায়। এই নিৰ্দেশনে দেশৰ চাইবাৰ সুৰক্ষা ব্যৱস্থাৰ ফুপুৰা স্বৰূপটো পুনৰবাৰ স্পষ্ট কৰি তুলিছে। এতিয়া আহিছোঁ আমি ব্যৱসায় বাণিজ্য শিতানলৈ। ৰাছিয়াৰ সলনি আমেৰিকাৰ তেলত গুৰুত্ব ভাৰতৰ। চৰকাৰী কোম্পানীক বিশেষ নিৰ্দেশ। ভাৰতৰ শক্তি খণ্ডত এক ডাঙৰ পৰিৱৰ্তনৰ ইংগিত দেখা পোৱা গৈছে। আমেৰিকাৰ সংবাদ মাধ্যম ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ভাৰত চৰকাৰে দেশৰ চৰকাৰী তেল শোধনাগাৰসমূহক এতিয়াৰ পৰা ৰাছিয়াৰ পৰিৱৰ্তে আমেৰিকা আৰু ভেনিজুৱেলাৰ পৰা অধিক খাৰুৱা তেল ক্ৰয় কৰিবলৈ পৰামৰ্শ দিয়ে। শেহতীয়াকৈ আমেৰিকাৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি চৰ্চা লাভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰা মতে ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি হ্ৰাস কৰাৰ দিশত সন্মতি প্ৰকাশ কৰিছে বুলি তেওঁ কয়। ভাৰতে নিজৰ শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ তেল আমদানিৰ উৎসসমূহৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিব বিচাৰিছে। অৱশ্যে আমেৰিকাৰ পাতল আৰু মিঠা অৰ্থাৎ লাইট এণ্ড চুইট তেলৰ শোধন কৰাটো ভাৰতীয় শোধনাগাৰসমূহৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হ'ব পাৰে, কিয়নো দেশৰ বেছিভাগ শোধনাগাৰ ৰাছিয়াৰ গধুৰ আৰু টেঙা তেলৰ বাবেহে অধিক উপযোগী। ইফালে 2019 চনৰ পাছতে ভাৰতে পুনৰ ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰা আৰম্ভ কৰাটো এক বিশেষ কাৰ্য হিচাপে বিবেচিত হয়। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। বিশ্বৰ বুকুত অসমৰ জীয়ৰী আবুধাবিত সোণৰ পদক জিকিলে পলাশবাৰীৰ অঞ্জলি দাসে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত পুনৰ জিলিকি উঠিছে অসমৰ নাম। আবুধাবিত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিক্স মিটত 5,000 মিটাৰ খোজ কঢ়া প্ৰতিযোগিতাত স্বৰ্ণপদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে দক্ষিণ কামৰূপলৈ গৌৰৱ কঢ়িয়াই আনিছে পলাশবাৰীৰ বৰিহাটৰ খেলুৱৈ অঞ্জলি দাসে। পেছাত চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ মিৰ্জা শাখাৰ একাউণ্টেণ্ট দাসে নিজৰ অদম্য হেঁপাহ আৰু কঠোৰ পৰিশ্ৰমৰ বলত এই আন্তঃৰাষ্ট্ৰীয় সফলতা লাভ কৰিবলৈ সক্ষম হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। টীম ইণ্ডিয়ালৈ বেয়া খবৰ। অসুস্থতাৰ বাবে বিশ্বকাপৰ পৰৱৰ্তী মেচৰ পৰা বাহিৰ অভিষেক শৰ্মা। টি-20 বিশ্বকাপৰ দ্বিতীয়খন খেলত নামিবিয়াৰ মুখামুখি হোৱাৰ পূৰ্বে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ভাৰতীয় দল। দলৰ তাৰকা অপেনাৰ অভিষেক শৰ্মা হঠাৎ অসুস্থ হৈ পৰাত দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে। জানিব পৰা মতে যুৱ ক্ৰিকেটাৰগৰাকীৰ তীব্ৰ পেটৰ সংক্ৰমণত ভুগিছে, যাৰ ফলত 12 ফেব্ৰুৱাৰীত অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া মেচখনত তেওঁ অংশ লোৱাৰ সম্ভাৱনা অতি ক্ষীণ। BCCIৰ সূত্ৰই জনোৱা মতে অভিষেক যোৱা 2 দিন ধৰি চিকিৎসাধীন হৈ আছে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বাংলাদেশত গণতন্ত্ৰৰ অগ্নি পৰীক্ষা। হাছিনাৰ পতনৰ পিছত বৃহস্পতিবাৰে প্ৰথমটো নিৰ্বাচন। দীৰ্ঘদিনীয়া ৰাজনৈতিক অস্থিৰতা আৰু গণবিদ্ৰোহৰ অন্তত আজি অৰ্থাৎ বৃহস্পতিবাৰে বাংলাদেশে এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ মুখামুখি হ'ব। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ 15 বছৰীয়া শাসনৰ অৱসান ঘটাৰ পিছত এয়া দেশখনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন। নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন প্ৰশাসনে এই ভোটগ্ৰহণৰ তদাৰক কৰিছে। দেশখনৰ প্ৰায় 12.7 কোটি ভোটাৰে 1981 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এই নিৰ্বাচনৰ এক উল্লেখযোগ্য দিশ হ'ল যে ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে প্ৰৱাসী বাংলাদেশীসকলে ডাক ভোটিং অৰ্থাৎ পোষ্টেল ভোটিং ব্যৱস্থাৰ জৰিয়তে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ যুঁজ নহয়, বৰঞ্চ ই বাংলাদেশৰ গণতান্ত্ৰিক নীতি নিয়ম আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ বাবে এক ডাঙৰ পৰীক্ষা হিচাপে বিবেচিত হৈছে। বিশেষকৈ যুৱ প্ৰজন্মৰ বিদ্ৰোহে দেশখনত যি পৰিৱৰ্তনৰ সূচনা কৰিছিল সি কিমান দূৰ স্থায়ী হ'ব সেয়া লক্ষণীয় হ'ব। নিৰ্বাচনত শ্বেখ হাছিনাৰ আওয়ামী লীগ নিষিদ্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত তাৰেক ৰহমানৰ নেতৃত্বাধীন BNP আৰু জামাত-ই-ইছলামীৰ সমৰ্থিত মিত্ৰজোঁটৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে নিৰ্বাচনৰ প্ৰাকক্ষণত দেশখনৰ ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ মাজত এক শংকা আৰু ভয়ৰ পৰিৱেশ বিৰাজ কৰা দেখা যায়। ইউৰোপীয় ইউনিয়নসহ প্ৰায় 500 বিদেশী পৰ্যবেক্ষকে এই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ
প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ